স্বদেশৰ চৌদিশে উজলি উঠিছে। আজি আপোনালোকৰ মাজলৈ বিপিন চাওডাঙৰ এনেকুৱা এটা গীত লৈ আহিছোঁ, যিটো গীত শুনিলে আপোনালোকৰ চকুত চকু পানী ওলাব। সঁচাকৈ বিপিন চাওডাঙৰ গীত শুনিলে মানে জা গুটি ওলাই আহে। আৰু আপোনালোকে নিশ্চয় বিপিন চাওডাঙৰ গীত শুনি ভাল পায়, নহয় জানো? কাৰণ বিপিন চাওডাঙৰ যিখিনি গীত, সেই গীতখিনিয়ে যে আমাৰ মাজলৈ কিবা এটা মানে প্ৰেৰণ কৰে, বাৰ্তা প্ৰেৰণ কৰে। আৰু যিটো গীত মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেই গীতটি অকণমান ব্যক্তিক্ৰমিক। আৰু সেই গীতটি আপোনালোকৰ আগবঢ়াই দিয়াৰ লগে লগে আপোনালোকৰো চকুত চকু পানী ওলাব। পোনপ্ৰথমে বিপিন চাওডাঙৰ সেই গীতটি আপোনালোকে শুনি লওকচোন। স্বদেশৰ চৌদিশে উজলি উঠিছে, তেজৰ তেলেৰে জ্বলা জুই। শত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছো। ৰাইজ জেৰত ভৰাই থ'ব পৰাকৈ কিন্তু মোৰ কোনো দুখ নাছিলে। মই স্বদেশত যিবিলাক ঘটনা ঘটি আছিলে, সঁচা ঘটনা কেইটামান কথা লিখিছিলোঁ, তাকে লৈ মোক জেলত ভৰাই থোৱা হ'ল। স্বদেশৰ চৌদিশে উজলি উঠিছে, তেজৰ তেলেৰে জ্বলা জুই। শত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছো, আই চৰণ বেদিছো। গাইছে মুকুতিৰ গান, দুই দৰবাৰৰে ডেকা গাভৰুৱে গাইছে মুকুতিৰ গান। দেশৰে কাৰণে অতলাচিতে, দেশৰে কাৰণে অতলাচিতে, জীৱনকো দিছে বলিদান। আবাল বৃদ্ধ আৰু বনিতাই চিঞৰি উঠিছে, দেশৰ ৰাখিবলে স্বদেশৰ চৌদিশে উজলি উঠিছে, তেজৰ তেলেৰে জ্বলা জুই। শত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছো, আই চৰণ বেদিছো। চিঞৰি কান্দিছে, মোক দেখি লাগে। বন্ধু ডেকাই চিঞৰি কান্দিছে, মোক স্বাধীন লাগে। ইৰ্জাদিতা গাভৰুৱে ইয়াধুনি কান্দিছে, ইৰ্জাদিতা গাভৰুৱে ইয়াধুনি কান্দিছে, লাগে।
আত্মাই মাগিছে তেজৰ সলনি মোক তেজ লাগে স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা শহীদৰ আত্মাই কান্দিছে আই চৰণ বেদিছো 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 ধন্যবাদ নিশ্চয় শুনিলে গীতটি একেবাৰে বুকু ভেদি গৈছে নহয় জানো আপোনালোকৰো চাগে সেই গীতটি শুনি বহুত ভাল লাগিল আৰু দুখো লাগিল কাৰণ সেই গীতটিত বহুত অৰ্থ জড়িত হৈ আছে নহয় জানো আৰু বিশেষকৈ মই বিপিন চাওডাঙৰ ৰাজীৱ শদিয়া মহেন্দ্ৰ হাজৰিকা ভূপেন হাজৰিকা তেনেকৈ যিকেইজন বিশিষ্ট শিল্পী সেই শিল্পীকেইজনৰ গান শুনি মই বহুত বেছি ভাল পাওঁ মোৰ একেবাৰে প্ৰিয় ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকা আৰু বিপিন চাওডাং ৰাজীৱ শদিয়া সেইকেইজন শিল্পীয়ে মোৰ অতিকৈ প্ৰিয় আৰু আপোনালোকে নিশ্চয় বিপিন চাওডাঙৰ এই গীতটি শুনিলে এই গীতটি কি কথা ক'লে আপোনালোকে নিশ্চয় বুজি নোপোৱাকৈ থকা নাই নিশ্চয় বুজি পালে কাৰণ এনেকুৱা শিল্পীক আমি চেলুট দিব লাগে যি গানৰ মাধ্যমেৰে আমাক কিছুমান কথা বুজাবলৈ চেষ্টা কৰিছে কিছুমান সত্যতা তাত সোমাই আছে কেঁচা মাটি গোন্ধ বহুত কিবা কিবি এই গানৰ জৰিয়তে সোমাই আছে আৰু এই গানটো শুনি আপোনালোকে কিছুমান বুজি পাইছে নহয় জানো মই আপোনালোকৰ বেছি দীঘলীয়া ভিডিঅ'টো নকওঁ আৰু আপোনালোকে নিশ্চয় গানটো শুনিলেই আৰু মোৰ বহুত ভাল লাগিলে গানটো শুনি আৰু অৱশ্যে দুখো লাগিল কাৰণ গানটো বহুত কিবা এটা ৰমাই আছে আৰু আপোনালোকক মই শুনালোঁ আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে যদি সঁচাকেই বিপিন চাওডাঙক ভাল পায় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বিপিন চাওডাঙলৈ এটা ধুনীয়াকৈ কমেণ্ট লিখিব আৰু আগলৈও আমাক এনেকুৱা ধৰণৰ গীত দিয়ে আৰু এইবাৰ মঞ্চত আৰু বিপিন চাওডাঙৰ পৰা ধৰি ৰাজীৱ শদিয়া যিকেইজন জনপ্ৰিয় শিল্পী আছে বহুত শিল্পী আছে কিন্তু মোৰ ভাল লগা শিল্পীকেইজনৰ কথা কৈছোঁ আৰু সেই শিল্পীকেইজনৰ মই গীত শুনি বহুত বেছি ভাল পাওঁ আপোনালোকে কোনে কোনে বেছি ভাল পায় কমেণ্ট কৰকচোন আৰু বেছিকৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব ধন্যবাদ